হেল্ল', বৰ্মন ক্ৰিয়েশ্যনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে ৰিভিউ ভিডিঅ'। বলক তেতিয়াহ'লে আজিৰ নতুন কালেকশ্যনখিনিৰ ৰিভিউ আপোনালোকক মই দিওঁ ভালকৈ, আৰু নতুন কালাৰসমূহ কি কি আহিছে সেইখিনিও আপোনালোকক দেখাওঁ। ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বলক তেতিয়াহ'লে ভিডিঅ'টো হোৱাইট কালাৰ কাপোৰযোৰ আপোনালোকে যে বিচাৰি থাকে সেইটোত এটা কালাৰ আহিছে, সেইটো হৈছে য়েল্লো। এইটো এটা কালাৰ হৈছে গ্ৰে কালাৰ। এইটো এটা কালাৰ হৈছে একদম ধুনীয়া লাইট ব্লু কালাৰ। আৰু এটা কালাৰ আপোনালোকে জানে সেইটো হৈছে এইটো। বলক তেতিয়াহ'লে আপোনালোকক মই ইয়াৰ সম্পূৰ্ণ ৰিভিউটো দিওঁ। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু ষ্টকটো শেষ হোৱাৰ আগতে নিশ্চয় লৈ ল'ব। যদি কালি মই আপোনালোকক কমিউনিটি পষ্টত দেখাইছিলোঁ সেইটো হৈছে এইটো। কেইবাটাও ডিজাইন আহিছে, কিন্তু বৰ্তমান মই এতিয়া আপোনালোকক এইটোৱে দেখাওঁ নহয় জানো। মেখেলাখন, কাপোৰযোৰৰ মেখেলাখনত ধুনীয়াকৈ এনেকৈ কফি কালাৰ আৰু চিলভাৰ কালাৰত গুণা কৰা হৈ আছে। আৰু এনেকৈ ধুনীয়াকৈ মই ওচৰৰ পৰা দেখাই দিছোঁ, ফুলসমূহ সম্পূৰ্ণ মেখেলাখনৰ ওপৰলৈকে আছে। বলক তেতিয়াহ'লে মেখেলাখন ধুনীয়াকৈ দেখাওঁ আপোনালোকক। এয়া দেখিছে নহয়, মেখেলাখনৰ ওপৰলৈকে বহুত ওপৰলৈকে আচলতে ফুলটো দিয়া হৈ আছে। আৰু মেখেলাখনো যথেষ্ট আহল বহল হয়। ইয়াৰ পিছত আমি চাদৰখন চাওঁ। ৰ'ব চাদৰখন চোৱাৰ আগতে ব্লাউজ পিচটো নহ'লে হ'ব জানো। এইখন হৈছে চাদৰখনৰ ব্লাউজ পিচটো। কাপোৰযোৰৰ এনেকৈ ধুনীয়াকৈ এটা ডাঙৰ ফুলৰ পাৰি দিয়া হৈ আছে ব্লাউজ পিচটোত। এইটো দেখিছেনে, যথেষ্ট ডাঙৰ এটা পাৰি দিয়া হৈ আছে আৰু ব্লাউজ পিচটো বহুত আহল বহল হয়। বলক তেতিয়াহ'লে হৈছে ইয়াৰ ছাইড পাৰিখিনি। এইখিনিও কফি কালাৰ আৰু চিলভাৰ কালাৰ গুণাত কৰি থোৱা হৈ আছে, দেখিছে নহয়। এইখিনিও হৈছে ছাইড পাৰিখিনি, সম্পূৰ্ণ ছাইড পাৰিখিনি ইয়াতে আছে। আৰু বলক তেতিয়াহ'লে আমি চাদৰখন চাওঁ এইবাৰ। চাদৰখনৰ ধুনীয়াকৈ আঁচলটো, চাদৰখনো বহুত ধুনীয়া আহল বহল হয়। আৰু বলক তেতিয়াহ'লে ইয়াৰ সম্পূৰ্ণ লুকটো আপোনালোকক দেখাওঁ কি আছে। চাদৰখনৰ আঁচলটো আপোনালোকক দেখালোৱেই, আৰু চাদৰখনত এনেকৈ ধুনীয়াকৈ মই ওচৰৰ পৰা দেখাই দিছোঁ। এনেকৈ ধুনীয়াকৈ ফুল কৰা হৈ আছে, দেখিছেনে। গোটেই সম্পূৰ্ণ গাটোতে ফুল কৰা হৈ আছে চাদৰখনৰ। বহুত গৰম দিন, গতিকে একদম পাতল কালাৰসমূহে মই আপোনালোকক দেখাওঁ। যিসকলে ডেইলি স্কুল ৱেৰ কৰে, কলেজ ৱেৰ কৰে, টিচাৰসকল বা ডেইলি যিসকলে চাকৰিৰ সূত্ৰে যাবলগীয়া হয় বাহিৰলৈ, তেওঁলোকৰ কাৰণে একদম পাৰফেক্ট হয়। কাৰণ গৰমত বেষ্ট কটনতকৈ একো হ'বই নোৱাৰে। এইযোৰ দেখিছেনে, এইযোৰ হৈছে ইয়াৰ সম্পূৰ্ণ লুকটো। এনেকৈ আঁচলটোত গুণা কৰা হৈ আছে। বলক তেতিয়াহ'লে ইয়াৰ পিছৰযোৰ আপোনালোকক দেখাওঁ। এইযোৰ কাপোৰ, ইয়াৰ কেইবাটাও কালাৰ আহিছে, আকৌ ৰিষ্টক হৈছে, সেইবাবে মই আকৌ এবাৰ দেখাই দিছোঁ। যিসকল নতুন তেওঁলোকৰ কাৰণে মই আকৌ এবাৰ দেখাইছোঁ, কাৰণ এইটো ডিজাইন আকৌ এবাৰ ৰিষ্টক হৈছে। বলক তেতিয়াহ'লে এইযোৰ কাপোৰ আপোনালোকক দেখাওঁ। এইখন হৈছে ইয়াৰ মেখেলাখন, দেখিছেনে। এইখন হৈছে ইয়াৰ মেখেলাখন। ইয়াৰ ডিজাইনটো মই ওচৰৰ পৰা দেখাই দিছোঁ। ইয়াৰ ডিজাইনটো হ'ব এনেকুৱা ফুলৰ। এইখন হৈছে ইয়াৰ মেখেলাখন। কি মৰম লগানো কালাৰটো, গৰমৰ কাৰণে একদম পাৰফেক্ট কোমল ৰঙৰ কালাৰ, দেখিছেনে। এইখন মেখেলাখন এনেকৈ ওপৰলৈকে ফুল দিয়া হৈ আছে। মেখেলাখনো যথেষ্ট ধুনীয়া আহল বহল হয়। এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো। এইটো ইয়াৰ ব্লাউজ পিচটো। ব্লাউজ পিচটোত এনেকৈ ডিজাইন দিয়া হৈ আছে। বলক তেতিয়াহ'লে আপোনালোকক চাদৰখন মেলোঁতে ধুনীয়া ছাইড পাৰিখিনি ওলাইছে, দেখিছেনে। এইখিনি হৈছে চাদৰখনৰ ছাইড পাৰিখিনি, এইখিনি। বলক তেতিয়াহ'লে ইমান ধুনীয়া আঁচলটোৰে চাদৰখনৰ হৈছে আৰম্ভণিটো, দেখিছে নহয় আঁচলটো। এইখিনি হৈছে সম্পূৰ্ণ চাদৰখনৰ আঁচলটো। এনেকৈ গুণা কৰা হৈ আছে চিলভাৰ আৰু বিভিন্ন কালাৰ মিক্স কৰি পেলাই। বলক ইয়াৰ সম্পূৰ্ণ ভিতৰটো আপোনালোকক দেখাওঁ। কাপোৰযোৰৰ ভিতৰত থাকিব এনেকৈ সৰু সৰু গুণা কৰা ডিজাইনটো। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। বলক তেতিয়াহ'লে ইয়াৰ পিছৰযোৰ চাওঁ আমি। হালধীয়া ৰংটো বাৰু কাৰ কাৰ প্ৰিয় জনাবচোন। এইযোৰ হৈছে এইযোৰ হালধীয়া ৰঙত থকা, দেখিছে নহয় ডিজাইনটো। এইটো এইখন হৈছে মেখেলাখন। মেখেলাখনতো ধুনীয়াকৈ ওপৰলৈকে এনেকৈ ফুলসমূহ দিয়া হৈ আছে। আৰু এইখিনি হৈছে তলৰখিনি মেখেলাৰ। বলক তেতিয়াহ'লে আপোনালোকক মই ধুনীয়াকৈ মেখেলাখন দেখাই দিওঁ। মেখেলাখনো যথেষ্ট আহল বহল, দেখিছেনে। মেখেলাখন বহুত আহল বহল হয়। মোৰ হ'লে হালধীয়া ৰংটো বিৰাট প্ৰিয়। আপোনালোকে ভাল পায়নে বাৰু জনাবচোন মোক। বলক তেতিয়াহ'লে আমি ইয়াৰ চাদৰখন চাওঁ। এইখিনি হৈছে চাদৰখনৰ ছাইড পাৰিখিনি।
এইখিনি সম্পূৰ্ণ সাইড পাৰিখিনি এনেকৈ দিয়া হৈ আছে এইখন হৈছে সম্পূৰ্ণ চাদৰখনৰ আঁচলটো এনেকৈ থাকিব আৰু আঁচলটো ধুনীয়াকৈ এনেকৈ ডিজাইন দিয়া হৈ আছে দেখা পাইছে নহয় সম্পূৰ্ণ কাপোৰজোৰৰ গাতে এনেকৈ ধুনীয়াকৈ বুটা বাছা হৈ আছে বহুত ৰং মিক্স হৈ আছে ইয়াত সেউজীয়া ৰঙা নীলা বহুত ৰং মিক্স হৈ আছে কাপোৰজোৰত আৰু একদম ধুনীয়া সিলভাৰ গুণা কৰা হৈ আছে বলক তেতিয়া হলে এখন দেখিছে নহয় চাদৰখনো বিৰাট ধুনীয়া হয় আহল বহল হয় বলক তেতিয়া হলে ইয়াৰ এই কাপোৰজোৰে আৰু এটা ধুনীয়া কালাৰ আছে এটো হৈছে আৰু এটা কালাৰ এখন হৈছে কাপোৰজোৰৰ মেখেলাখন মই আপোনালোকক কালাৰ অপচনসমূহ দেখুৱাই গৈছো আপোনালোকে যদি ভাল পায় তেতিয়া হলে নিশ্চয় ট্ৰাই কৰিব পাৰে আপোনালোকে চাগে ভাবিছে ন যে আজি পেকিং ভিডিও বা কিয় নবনালে আসলতে কি হয় যেতিয়া নতুন ষ্টকটো আহে তেতিয়া অকনমান বস্তুখিনি পৰিপাটি কৰি লোৱাৰ কাৰণে মানে দিনটো সময়টো গুচি যায় সেইবাবে আজি আপোনালোকৰ কাৰণে যেহেতু কাপোৰখিনি ধুনীয়াকৈ মই সামৰি আছিলো তো ভাবিলো আজি আপোনালোকৰ কাৰণে হেতু সেগতে ভিডিওটোকে বনাই দিও ৰিভিউৰ তাৰ পিছত আপোনালোকক পেকিং ভিডিওটো দেখুৱাম দেই চিন্তা নকৰিব আপোনালোকক নেদেখুৱাকৈ মই একো পেক নকৰো কাপোৰজোৰৰ কালাৰটো বিৰাট ধুনীয়া হয় একদম কোমল কালাৰ আৰু এনেকৈ আঁচলখন আছে আৰু এনেকৈ ফুলৰ ডিজাইনবোৰ সম্পূৰ্ণ কাপোৰজোৰতে দিয়া হৈ আছে দেখা পাইছেনে এনেকৈ সম্পূৰ্ণ কাপোৰজোৰতে এনেকৈ ফুলৰ ডিজাইনটো সৰু সৰুকৈ দিয়া হৈ আছে মোক জনাব দেই আপোনালোকৰ প্ৰিয় ৰং কোনটো বলক তেতিয়া হলে ইয়াৰ পিছৰজোৰ আমি চাও এই কাপোৰজোৰৰ এইখিনি হৈছে সাইড পাৰিখিনি প্ৰত্যেকজোৰ কাপোৰৰ যে সাইড পাৰিখিনি মোৰ সবতছে বেছি প্ৰিয় ইমান ধুনীয়া লাগে দেখি সাইড পাৰিখিনি এইখিনি হৈছে সাইড পাৰিখিনি কাপোৰজোৰ বলক আপোনালোকক মই কাপোৰজোৰ দেখাও ইয়া দেখিছেনে এটো হৈছে ডিজাইনটো আৰু এইখিনি হৈছে আঁচলৰখিনি সামাৰৰ কাৰণে একদম বেষ্ট হয় কাৰণ কোৱা হয় যে গৰমত যিমান কোমল ৰং পিন্ধে সিমান গৰম কম লাগে গতিকে যিসকলে ডেইলি ওয়্যাৰ কৰিবৰ কাৰণে দৰকাৰ হয় তেওঁলোকে নিশ্চয় ট্ৰাই কৰিব পাৰে এবাৰ এইজোৰ দেখিছে নহয় সিলভাৰ গুণাত কৰা হৈ আছে আৰু সম্পূৰ্ণ গাটোতে এনেকৈ ধুনীয়াকৈ ফুলবিলাক দিয়া হৈ আছে এইজোৰ কাপোৰজোৰ বলক তেতিয়া হলে ইয়াৰ মেখেলাখন আমি চাওঁ এখন হৈছে ইয়াৰ মেখেলাখনতো ওপৰলৈকে ফুলটো দিয়া হৈ আছে আৰু ডিজাইনটো যেহেতু মই আপোনালোকক দেখাইছোৱে এবাৰ বাৰু ওচৰৰ পৰা দেখাই দিছো গুণাখিনি এনেকৈ গুণা কৰা হৈ আছে আৰু একদম পিওৰ কটন হয় দেখিছে নহয় মেখেলাখন একদম আঠুৰ ওচৰলৈকে ধুনীয়াকৈ ফুলটো দিয়া হৈ আছে ৰব মেখেলাখন চালেই হ'ব জানো যদি আপোনালোকে ব্লাউজ পিচটো নাচায় তেতিয়া হলে এটো হৈছে ইয়াৰ ব্লাউজ পিচটো উল্টাকেহে দেখাইছো দেখিছে এটো হৈছে ইয়াৰ ব্লাউজ পিচটো এনেকৈ ডাঠ এটা ফুল দিয়া হৈ আছে ডিজাইনৰ আৰু ব্লাউজ পিচটো যথেষ্ট ধুনীয়া আহল বহল হয় একদম পাতল কাপোৰজোৰ আপোনালোকে মোটাত হয়তো আগতেও দেখিছে আকৌ নতুনকৈ ৰিষ্টক হৈছে গতিকে যিসকলে ফুটি আছিলে তেওঁলোকৰ কাৰণে আকৌ এবাৰ দেখুৱাই দিছো এটো হৈছে আঁচলটো দেখিছে নহয় এটো হৈছে আঁচলটো আৰু এইখিনি ফুলৰ ডিজাইনখিনি এনেকৈ ফুলৰ ডিজাইনখিনি থাকিব এইখিনি হৈছে আঁচলৰ ডিজাইনটো সিলভাৰ গুণা কৰা হৈ আছে আৰু এই কাপোৰজোৰৰ এইখন হৈছে মেখেলাখনৰ ওপৰলৈকে এনেকৈ ফুল দিয়া হৈ আছে আৰু মেখেলাখনো ধুনীয়া যথেষ্ট আহল বহল হয় বলক তেতিয়া হলে আপোনালোকক ইয়াৰ মই আপোনালোকে আগতে বহুতবাৰ ভিডিওত দেখিছে কিন্তু যিসকল নতুন হয় মই তেওঁলোকৰ কাৰণে দেখালো গতিকে এইজোৰ আৰু দেখুৱাই নাথাকো দেই বলক ইয়াৰ পিছৰজোৰ দেখাও একদম পাতল কোমল গুলপীয়া কালাৰ এটো তাত গুলপীয়া আৰু সিলভাৰ গুণা কৰা হৈ আছে ইমান মৰম লাগিছে চাওকচোন ওচৰৰ পৰা এটো হৈছে বাকি ফুলৰ ওপৰৰ ফালৰ ফুলৰ ডিজাইনটো ইমান ধুনীয়া লাগিছে নহয় মানে একেবাৰে যে গৰমৰ কাৰণে ইমান ধুনীয়া কোমল কালাৰ বিলাক আহিছে বৰ্তমান আপোনালোকে মোক ব্ল্যাক আৰু ৰেড কালাৰত বিচাৰি আছে মই বুজি পাইছো মই হেখিনি কালেকশনো আপোনালোকক দেখাম বাৰু কিন্তু যিসকলে ডেইলি ওয়্যাৰ কৰে তেওঁলোকৰ কাৰণে আসলতে কটনত কোমল কালাৰটো একদমই পাৰফেক্ট হয় আৰু যেহেতু এতিয়া বহুত গৰম পৰিছে সেইবাবে মই আপোনালোকক একদম ধুনীয়া কোমল কালাৰত কাপোৰসমূহ দেখুৱাবলৈ চেষ্টা কৰিছো যাতে আপোনালোকে একদম কমফৰ্টেবল হৈ পিন্ধিব পাৰে বলক তেতিয়া হলে এখন হৈছে এজোৰ কাপোৰৰ মেখেলাখন মই দেখাই দিলোৱে ধুনীয়াকৈ সিলভাৰ আৰু গুলপীয়া কালাৰ দে গুলপীয়া গুণা কৰা হৈ আছে এখন মেখেলাখনৰ ফুলটো যথেষ্ট ওপৰলৈকে আছে এটো হৈছে ইয়াৰ ব্লাউজ পিচটো দেখিছে নহয় এটো বলক তেতিয়া হলে আপোনালোকক ইয়াৰ মই চাদৰখন দেখাও এইখিনি হৈছে কাপোৰজোৰৰ সাইড পাৰিখিনি আপোনালোকৰ এজোৰ কাপোৰৰ আপোনালোকৰ সবতছে ফেভাৰিট পাৰ্ট কোনটো জনাবচোন মোৰ কিন্তু সাইড পাৰিখিনিয়ে সবতছে ফেভাৰিট হয় এইখিনি দেখিছে মই প্ৰতিটো ভিডিও বহুত ওচৰৰ পৰা কৰো যাতে আপোনালোকে ধুনীয়াকৈ কাপোৰবিলাকৰ মেটেৰিয়েলছ বিলাক আৰু ডিজাইনছ বিলাক চাবলৈ সুবিধা হয় এজোৰ দেখিছে নহয় এখন হৈছে ইয়াৰ আঁচলখন এনেকৈ থাকিব ডিজাইনটো আৰু এনেকৈ সম্পূৰ্ণ গাটোতে আপোনাৰ ধুনীয়াকৈ
ফুল দিয়া হৈ আছে কেনেকুৱা লাগিছে মোক জনাব দেই বলক তেতিয়াহ'লে ইয়াৰ পিছৰযোৰ আপোনালোকক দেখাওঁ পিংক কালাৰ আৰু য়েলো কালাৰ যিযোৰ কাপোৰ আপোনালোকে কটনত বিচাৰি আছে সেই কাপোৰযোৰ আপোনালোকে নেক্সট উইকৰ পৰা পাই যাব ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন দি ৰাখিব নহ'লে কিন্তু পিছত মোক নক'ব যে মই নাপালোৱেই এইটো দেখিছেনে এইটো হৈছে এইযোৰ কাপোৰৰ আচলটো আচলতে এই কাপোৰযোৰৰ ডিজাইনকেইটা একেই কালাৰকেইটা বেলেগ বেলেগ মই আপোনালোকক কালাৰ অপশ্যনকেইটা দেখুৱাই দিছোঁ যাতে আপোনালোকে যোনটো পচন্দ হয় সেইটোৱে ট্ৰাই কৰি চাব পাৰে এইটো হৈছে আচলটো কাপোৰযোৰৰ আৰু এইটো একদম ধুনীয়া পাৰ্পল কালাৰত আছে আৰু ভিতৰত এনেকৈ পাৰ্পলতে পাৰ্পল আৰু চিলভাৰ ব্লাউজ পিচটো মই বাৰু ব্লাউজ পিচটো উল্টাকৈ দেখাইছোঁ নেকি হয় একো নহয় আপোনালোকে এডজাষ্ট কৰি ল'ব দেই এইটো হৈছে ব্লাউজ পিচটো আৰু এনেকৈ ফুল দিয়া হৈ আছে এনেকৈ ডাঠ এটা বৰ্ডাৰ দিয়া হৈ আছে বলক তেতিয়াহ'লে আমি মেখেলাখন চাওঁ পাৰ্চেলসমূহ কুৰিয়াৰ ৰিটাৰ্ণ অহাৰ কাৰণে কালি মনটো বেয়া হৈ আছিলে আৰু নতুন কালেকশ্যনটো সন্ধিয়া দেখি আকৌ মনটো ভাল হৈ গ'ল আচলতে আমি মানুহবোৰ ক'তো সন্তুষ্ট নহওঁৱেই নহয়নে বাৰু কেতিয়াবা যদি কিবা কাৰণত মনটো তৎক্ষণাত বেয়া হৈ যায় কেতিয়াবা আকৌ সৰু বস্তু এটাতে আমাৰ মনটো ঠিক হৈ যায় মই হ'লে তেনেকুৱা মই বেছি সময় একো বস্তুত লাগি থাকিব নোৱাৰোঁ অকণমান কথাতে কেতিয়াবা আমাৰ আজিকালি যে কয় ডিপ্ৰেশ্যন সেইটোৱে হৈ যায় ডিপ্ৰেশ্যন হৈ যায় বলক তেতিয়াহ'লে ইয়াৰ মেখেলাখন মই আপোনালোকক দেখাওঁ এইখন হৈছে মেখেলাখন আৰু মেখেলাখনৰ ওপৰলৈকে ধুনীয়াকৈ ফুলটো দিয়া হৈ আছে আপোনালোকে জানেই একদম পাৰ্পল কালাৰত পাৰ্পল আৰু চিলভাৰ গুণা কৰা হৈ আছে কেনেকুৱা লাগিছে যে কয় ইমান চিন্তা ইমান ডিপ্ৰেশ্যন কি কবি এনেকৈ যে কয় সেইবোৰ কি কাৰণে হয় জানেনে আজিকালি কোনো মানুহে কাৰো লগত আন্তৰিকতাৰে একো শ্বেয়াৰ কৰিব নিবিচাৰে আগতে আমাৰ আইতাহঁত একেলগে বহি পিঠাগুৰি খুন্দিব একেলগে ফুৰিবলৈ যাব একেলগে নামঘৰলৈ যাব একেলগে সকামলৈ যাব কিন্তু আজিকালি কি হয় প্ৰতিটো বস্তুতে অকল ওলাই যোৱাৰ লগে লগে চাই যে তুমি কি পিন্ধি গৈছা তুমি গহনা কি পিন্ধি গৈছা তুমি কাপোৰযোৰ কেনেকুৱা পিন্ধি গৈছা কি কৰিছিলে আমাৰ আইতাহঁতৰ দিনত আমাৰ মাহঁতৰ দিনত একেলগে খোজকাঢ়ি সকলোখিনি ওলাই গৈছিলে আৰু ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি আহিছিলে কাৰোবাৰ যদি কাপোৰযোৰ নাছিলে তেতিয়াহ'লে কৈছিল যে হ'ব দে মোৰ তাত আছে নহয় মোৰ পৰাই পিন্ধিবি মোৰ তাত আছে নহয় মোৰ পৰাই ল'বি তেওঁলোকৰ দিনত সকলো মিলি প্ৰীতি একেলগে ওলাই যাব পৰা হ'লেই হ'ল আৰু আমাৰ দিনত এতিয়া ক'বই নালাগে আৰু এইখন হৈছে চাদৰখনৰ আঁচলখন দেখিছে নহয় চাদৰখনৰ আঁচলখন এনেকৈ ধুনীয়াকৈ মই ওচৰৰ পৰা দেখাই দিছোঁ এনেকৈ কৰা হৈ আছে আৰু চাদৰখনৰ সম্পূৰ্ণ গাটোতে ধুনীয়াকৈ এই কাপোৰ দুযোৰৰ ৰিভিউ ভিডিঅ'টো মই আপোনালোকক কাইলৈ দেখাম আপোনালোকে যদি ভাল পায় নিশ্চয় ট্ৰাই কৰিব পাৰে তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈও নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই